মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এতিয়া PMA ৱাইৰ ঘৰৰ ক্ষেত্ৰত CM ছাৰে স্পষ্টকৈ কৈছে, হোৱাটছআপ নম্বৰ মুকলি কৰিছে। মই মিডিয়াসকলকো অনুৰোধ জনাম, আপোনালোকে গাঁৱে ভূঞে এতিয়াও এৱাৰনেছ কৰক। তাৰ পিছতো মধ্যভোগী দালাল শ্ৰেণীৰ ব্যক্তিয়ে এতিয়াও উৎকোচ লৈ আছে, যিটো ছিষ্টেম মই মিটিঙত গোটেইখিনি গাই দিলোঁ, কি ছিষ্টেমত লয়। অৰুণোদয়ৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীক মই অনুৰোধ জনাম, যিসকল মেম্বাৰ দিছে বিভিন্ন ৰাজনৈতিক দলৰ পৰা, এই 4জন মেম্বাৰ AJPৰ BJPৰ মিলি আছিল, 4জন কোনোবা ঠাইত কোনোবা পঞ্চায়তত পাৰ ইউনিট ৱাইজ, আমাৰ দলৰ এজন আছিল 4জন। 100টা যদি দিয়া হৈছে 4-25 100 ভাগ কৰি লৈ তাৰ আত্মীয় স্বজনক দিছে। হেণ্ডিক্যাপ, বিধৱা আৰু অবিবাহিত তিৰোতা, যিটো অসম চৰকাৰৰ গাইডলাইন আছিল, গাইডলাইন মৰ্মে বেছি সিংহভাগ দৰিদ্ৰ তিৰোতা, বিধৱা আৰু অবিবাহিত হেণ্ডিক্যাপ পোৱা নাই। আপোনালোকৰ চকুৰ সন্মুখত যিমান ইয়াত মহিলা আহিছে, মই বাহিৰত থিয় হৈছিলোঁ, গোটেইখিনি বিধৱা মহিলা। এইসকলক বাদ দি এটা ঘৰত দুটা 3টা লৈছে। চৰকাৰীভাৱে উপায়ুক্ত ডাঙৰীয়া আৰু বিষয়াসকলে কয় যে এটা ঘৰত এটাহে হ'ব। ধৰ্মশালাতে মই 2টা নাম পালোঁ, এটা ঘৰত 3টা পাইছে। ৰেচন কাৰ্ডটো ছেপাৰেট কৰিছে, উৎকোচ দি কৰিছে। বিষয়াসকলক ফুড এণ্ড চিভিল ছাপ্লাইৰ যিবিলাক ইনস্পেক্টৰ আছে, 500 টকা দিলে ৰাতিক দিন কৰে, দিনক ৰাতি কৰে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। ফুড এণ্ড চিভিল ছাপ্লাইৰ ধুবুৰীৰ বিষয়া যিবিলাক আছে, ইনস্পেক্টৰৰ পৰা আৰম্ভ কৰি ছুপাৰিণ্টেণ্ডেণ্ট, গোটেইকেইজনে চোৰ। গোটেইকেইজনে পইচাৰ বিনিময়ত 3000-4000 টকা লৈ মোৰ ওচৰত এভিডেঞ্চ আছে। মই কেইবাবাৰো দিছিল। ইনস্পেক্টৰৰ নাম লৈছে বেনিফিচিয়াৰীয়ে। ইয়াত দালাল মধ্যভোগী আছে আৰু অফিচাৰসকলে এতিয়া নলয়, দালালৰ জৰিয়তে অফিচতো নলয়। কোৰ্টৰ সন্মুখত যে চাট দোকান আছে, তাত লেনদেনবিলাক হয়। ৰেচন কাৰ্ডৰ নামত 3000-4000 কালেকশ্যন কৰি, আৰু ইয়াত গোটেই ছাপ্লাই ডিপাৰ্টমেণ্টত জড়িত হৈ আছে। গতিকে ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মহোদয় এইবিলাকত ইণ্টাৰেষ্ট নাই, তেখেত নকৰে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেত যাতে বিহিত ব্যৱস্থা লয়। আৰু এটা ঘৰত কেনেকৈ 3টাকৈ অৰুণোদয় পালে? বিষয়াসকলক সুধিলে কয় যে আমিতো দিয়া নাই, 3টা পাবই নোৱাৰে। পইচা দি ছেপাৰেশ্যন কৰি লৈছে ৰেচন কাৰ্ড, এটাই ঘৰতে আছে একেলগে, কিন্তু 3টা পাইছে, ৰেচন কাৰ্ড ছেপাৰেট কৰিছে। আৰু এইটো উৎকোচ দিয়ে কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ আংশিক হৈছে, 80% হোৱা নাই চৰকাৰী গাইডলাইন মতে। মোৰ সমষ্টিত মই এতিয়া ছাৰ্ভে কৰিব দিছোঁ, আৰু প্ৰেক্টিকেলি বিষয়াসকলক দি GPC, GPDS, BDO, মই নিজে বিধায়ক হিচাপে মই লিষ্টখন ওলাব দিছোঁ, কিমান পঞ্চায়তৰ পৰা আহে মই নিজেও চেক কৰিম। আৰু ৱাৰ্কাৰ দি নকৰাম, দেখা গৈছে যে হাজবেণ্ডে মই নিজেও চেক কৰিম, ৱাৰ্কাৰৰ হতুৱাই নহয়, ভিডিঅ'ত লগাম। এই মানুহসকল বিধৱা, অবিবাহিত আৰু হেণ্ডিক্যাপ কেনেকৈ বাদ পৰিল, জেনেৰেল ধনী মানুহ কেনেকৈ সোমাই গ'ল, এইবিলাক যদি পোৱা যায় ছাৰ্ভে কৰি, যিবিলাক সচ্ছল মানুহ এইবিলাকৰ নাম কাটি যিমান চেষ্টা কৰিম, পাৰ্যমানে হ'লেও আমি পিছত এইবিলাক নাম কাটি চেষ্টা কৰিম। এতিয়া আপোনাৰ প্ৰশ্নটো শুনাই, হাজবেণ্ডে টিচাৰ হয়, ৱাইফে অৰুণোদয় আঁচনি, এই অভিযোগ পালেতো মই এইটো ডাইৰেক্ট FIR লজ কৰিব দিম আৰু এৰেষ্টো কৰিব লাগিব। 2-3টা তুলনামূলকভাৱে পাব্লিকক সজাগ কৰিবলৈ 2-3টাক এৰেষ্ট কৰাব পাৰিলে এইবিলাক কমিলে। ইমানকৈ কোৱা সত্ত্বেও আচৰিত মানিব, মই মিটিং কৰি সবকে কৈছোঁ, এটাও মহিলা, অবিবাহিতা, হেণ্ডিক্যাপ আৰু বিধৱা 3টাক দিয়াৰ পিছত ধুবুৰীত 27,000 টাৰ্গেট। 27,000 বিধৱা নিশ্চয় নাই, মহিলা নাই, হেণ্ডিক্যাপ নাই, 18-19,000 মান হ'ব। 50% জেনেৰেলক দিব পাৰিম। তথাপিও বাদ দি যি মেম্বাৰ সেই মেম্বাৰে ভগাই লৈছে। আৰু গোটেইখিনি BJPৰ 3টা, AJPৰ এটা, 4টা, মোৰ এটা, 5টা, 5জনে এই কাৰ্যসূচীবিলাক। আপুনি এছেম্বলিত এইবোৰ কোৱেশ্যন উঠাব নেকি? এছেম্বলিত এনেকৈ পোৱা এইকেইদিনত আৰু টাইম নহ'ব, আগতে কৈ দিব লাগে, এইটো ডিভাইচত আনিব লাগিব, এটা পিটিশ্যন দিব